নমস্কাৰ, মই নয়ন গগৈ পিক ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকক মই জনাবলৈ আগবঢ়াইছোঁ জৈৱ সুৰক্ষাৰ নিয়মখিনি কেনেকৈ মানিব লাগে তাৰেই দুটিমান আভাস আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব আৰু আমাৰ সকলো পালক বন্ধুসকলৰো ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। আহক বন্ধুসকল, চাওঁ তেতিয়াহ'লে আমি জৈৱ সুৰক্ষাৰ নিয়মবিলাক কেনেকৈ মানি চলিব লাগে। আফ্ৰিকান সোয়াইন ফিভাৰ ৰোধৰ বাবে পাম কৰ্তৃপক্ষই ল'বলগীয়া জৈৱ সুৰক্ষাৰ পদক্ষেপসমূহ। নিজৰ পাম চৌহদত যাতে অন্য কোনো জীৱ জন্তু বা চৰাই চিৰিকটি বা বাহিৰৰ উৰণীয়া পোক পতংগ প্ৰৱেশ কৰিব নোৱাৰে তাক নিশ্চিত কৰক। গাহৰি পামলৈ প্ৰৱেশ কৰাৰ পূৰ্বতে পিন্ধি থকা সাজ পোছাক, জোতা চেণ্ডেল ইত্যাদি সম্পূৰ্ণৰূপে চেনিটাইজ কৰক। অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰক। প্ৰৱেশ পথত হাত আৰু ভৰি ধুবলৈ চেনিটাইজ মিশ্ৰিত পানীৰ ব্যৱস্থা কৰক। কোনো গাহৰিৰ অস্বাভাৱিক লক্ষণ প্ৰত্যক্ষ কৰিলে তাক জাকৰ পৰা আঁতৰাই সম্পূৰ্ণৰূপে সুস্থ নোহোৱালৈকে নিৰীক্ষণত ৰাখক। অসুস্থ গাহৰি সম্ভৱ হ'লে অন্য ব্যক্তিৰ দ্বাৰা পৰিচৰ্যা কৰাওক। গাহৰিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্তাই ৰাখিবলৈ নিৰ্দিষ্ট পৰিমাণৰ সুষম আহাৰ যোগান ধৰক। চৰণীয়া পথাৰ বা মুকলিকৈ গাহৰি পালন কৰা বন্ধ কৰক। গাহৰিৰ মৃত্যু হ'লে তৎক্ষণাৎ ওচৰৰ পশু চিকিৎসা কেন্দ্ৰ বা জিলা পশুপালন বিভাগৰ সহযোগত নমুনা পঠোৱাৰ ব্যৱস্থা কৰক। ৰোগীয়া বা মৃত গাহৰি কোনো কাৰণতেই বজাৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা নকৰিব। ই আন 100 জনৰ পালক ধ্বংস কৰাৰ ক্ষমতা ৰাখে। মৃত গাহৰি অতি কমেও 6 ফুট তলত দকৈ গাঁত খান্দি নিমখ, ছডিয়াম হাইপ'ক্লৰাইড, ব্লিচিং পাউডাৰ ইত্যাদি ছটিয়াই পুতি ৰাখক। সপ্তাহত অন্ততঃ 3 বা 4 দিন পামখনত উচ্চ মানৰ ডিছইনফেক্ট যেনে ভাইৰক্সাইড, বিৰকন এছ বা ছডিয়াম হাইপ'ক্লৰাইড ইত্যাদি স্প্ৰে কৰাৰ ব্যৱস্থা কৰক। গাহৰি পৰিবহণ কৰা গাড়ী পাম চৌহদত প্ৰৱেশ নিষিদ্ধ কৰক। অন্য গাহৰি আৰু ৰোগীয়া গাহৰি তথা গাহৰি পালক একত্ৰিত হোৱা ঠাইৰ পৰা নিজকে আঁতৰাই ৰাখক। সাধাৰণতে গাহৰি কটা, বেচা বজাৰ আৰু গাহৰি পৰিবহণ কৰা পথ বা স্থানৰ পৰা নিজকে আঁতৰত ৰাখক। ধন্যবাদ।